নমস্কাৰ, মই মালা বৰুৱা। মোৰ অতি শ্ৰদ্ধাৰ সাহিত্যিক কাব্যনিধি মুকুন্দ শৰ্মা ছাৰৰ আজি এবছৰ পূৰ্ণ হ'ল। 2019 চনৰ আজিৰ তাৰিখটোতে তেখেতে আমাক সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা বিদায় লৈছিল। আজিৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনটোত তেখেতলৈ শ্ৰদ্ধা জনাই তেখেতৰ কবিতাৰেই তেখেতক মই একাঁজলি শ্ৰদ্ধা নিবেদিলোঁ। তেখেতৰ কবিতাৰ শিৰোনাম সাজযোৰ। কবি কাব্যনিধি মুকুন্দ শৰ্মা। মোৰ সাজযোৰ এতিয়া খুলি থলো, তুমি জোকাৰি চোৱা। চৰাই কাকলি, শিশুৰ ঠুনুক ঠানাক মাত, ফুলৰ সুবাস ক'ত পাবা তুমি? কথাৰ সুৰবোৰ, মুখৰ ভাষাৰ আখৈ ফুটা শব্দবোৰ তেজৰ ডোঙাত। জাৰি জোকাৰি চোৱাচোন, আছেনে তাত শৈশৱৰ কৈশোৰৰ যৌৱনৰ সুবাস? মেল খাই থকা দুৱাৰৰ ফাকেৰে, মেলানিৰ পোন বাটেৰে এন্ধাৰবোৰ সোমাই আহি আছে। আমি ক্ৰমে ক্ৰমে নাঙঠ হৈ আছো। আইতাৰ মৰমৰ মাত, ককাৰ হাতৰ মুঠিত বৈ পৰা মৰমৰ এনাজৰী, দেউতাৰ কঠোৰ শ্ৰমৰ প্ৰতিশ্ৰুতিৰে ভৰপূৰ স্নেহৰ সঁফুৰা। আইৰ হাতৰ দিশবাণীৰে বুটা বচা মনৰ সংস্কাৰ, সকলো সৰি সৰি শেষ হ'ল। সতীৰ্থৰ দুৱাৰদলিত গলিত প্ৰেমৰ চিৰাল ফটা দুখে সহবাস কৰে। দূৰৈত দীঘল হাতে আঁকোৱালি ধৰে হেঁপাহৰ নাৰ্চিছাছ। নেৰুদাৰ প্ৰেমৰ খনিত প্ৰতীকবোৰ বন্দুকৰ গুলী হৈ দ্ৰুতগামী ৰেলত ভ্ৰমি ফুৰিছে। তোমাৰ বাবে কিনো বাকী থাকিল? সম্ভাষণ নে অভিশাপ? আগমনী আবাহন নে অৰ্কৰ ধূসৰ নিৰুত্তাপ উল্লাস? আমাৰ দেহৰ হিচাপৰ অংকবোৰ নতুন প্ৰভাতত নিয়ৰ গছকি বতাহ ছাতি লগত লৈ হেন্দোলনিত পৰি ৰ'ল এলাগী ঘৰত। আলি দুমোজাত তোমাক দেখো, অনুভূত পৰশে আমনি কৰে বাহিৰে ভিতৰে। সাজযোৰ শুলুকাই থলো, জাৰি জোকাৰি চোৱা। এযোৰ নতুন সাজ মন্দিৰত বিচাৰি দিবা, নগ্ন দেহাটোৰ আচ্ছাদনৰ বাবে। ধন্যবাদ।